হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিত লাওলোৱা অৱস্থা ৰাজ্যৰ ৰাজকোষৰ চহকী কৰ্ণাটকৰ নাম লৈ উদ্ভট চাফাই মন্ত্ৰী পীযুষ হাজৰিকা আৰু অজন্তা নেওগৰ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন হিতাধিকাৰী আঁচনিৰ নামত ধন বিলাই বছৰৰ প্ৰথম 13 দিনতে 2000 কোটিৰ ঋণ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্য চৰকাৰৰ বাহিৰত বৰচুৰীয়াৰ ফেৰ ভিতৰি ঢকুৱাৰ বেৰ সদৃশ নীতিক লৈ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ইতিহাসত নথকা ধৰণেৰে বিগত 4 বছৰত সৰ্বাধিক ঋণ লোৱা স্বৰূপটো ঢাকিবলৈ দেশৰ চহকী ৰাজ্যৰ অন্যতম কৰ্ণাটকৰ নাম লৈ বিষয়টোৰ পৰা বাগি মৰাৰ চেষ্টা কৰিছে দুই মন্ত্ৰী অজন্তা নেওগ আৰু পীযুষ হাজৰিকাই আনহে নালাগে এই লাওলোৱা অৱস্থাৰ স্বৰূপ উদঙাই দিয়াৰ বাবে মন্ত্ৰী পীযুষৰ টাৰ্গেট হ'ল প্ৰতিদিন গোষ্ঠী কেগৰ শেহতীয়া প্ৰতিবেদনৰ সতৰ্কবাণীকো কেৰেপ নকৰি IT চেলৰ কৰ্মীৰ দৰে আচৰণ দুই মন্ত্ৰীৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সামাজিক মাধ্যমৰ জৰিয়তে অভিযোগ তুলিছে কংগ্ৰেছ শাসিত কৰ্ণাটকে 1.16 লাখ কোটি টকাৰ ঋণ লৈ দেশৰ ভিতৰতে সৰ্বাধিক ঋণগ্ৰস্ত ৰাজ্যলৈ পৰিণত হৈছে এয়া কংগ্ৰেছ চৰকাৰৰ থৰক বৰক বিত্তীয় ব্যৱস্থাপনা ভুল নীতি আৰু অপব্যয়ৰ ফল লক্ষণীয় কথাটো হ'ল দেশৰ শীৰ্ষ 5খন চহকী ৰাজ্যৰ অন্যতম কৰ্ণাটক 2024-25 বৰ্ষত কৰ্ণাটকৰ GDP প্ৰায় 28,83,903 কোটি টকা তাৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষত 7.42 লাখ কোটি টকাৰ GDP আহৰণৰ লক্ষ্য ধাৰ্য কৰিছে অসমে দেশৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাত চতুৰ্থ স্থানত আছে অসম কৰ্ণাটকৰ জনমূৰি আয় 2.04 লাখ টকা হোৱাৰ বিপৰীতে অসমৰ জনমূৰি আয় 1.59 লাখ টকা চৰকাৰে হিতাধিকাৰী আঁচনিৰ নামত যধে মধে টকা বিলাই ঋণৰ ধনেৰে সুদ পৰিশোধ কৰিবলগীয়া হোৱাৰ কথাও কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে সেয়েহে দুয়োগৰাকী মন্ত্ৰীয়ে কেৱল চাফাই দিয়াৰ স্বাৰ্থতে সামাজিক মাধ্যম যোগে যি উদ্ভট অনৰ্থক মন্তব্য প্ৰচাৰ কৰিছে সেয়া কেৱল নিজৰ দুখ ঢকাৰ চেষ্টা আখ্যা দিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে কৰ্ণাটকৰ ইকনমি কিমান প্ৰায় 14 লাখ কোটি টকাৰ ইকনমি বা 15 লাখ কোটি টকা ইকনমি সেইখিনিও কওক আৰু অসমৰ ইকনমি আজি তাৰিখত 3 লাখ টকা 3 লাখ কোটি টকাৰ ইকনমি আজি এই 5টা বছৰত কৰ কিমান বাঢ়ি গৈছে প্ৰায় 1.5 লাখ কোটি হৈ থকা নাই নেকি তো গোটেই আপোনাৰ অসমৰ আজি তাৰিখত যিমান ইকনমি আমাৰ সাইজ আছে 3 লাখ কোটি তাৰ আধা 1.5 লাখ কোটি আজি ঋণ হিচাপে আজি অসমৰ ওপৰত এটা বুজা তো সেই কাৰণে নিজৰ বিফলতা লুকাবলৈ কাৰণে আজি বেলেগ ৰাজ্যৰ নামবোৰ ক'বলৈ বিচাৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰেও প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া অজন্তা নেওগ বাইদেউ বিত্তমন্ত্ৰী হিচাপে তেখেতে এটা কথা জনা দৰকাৰ তেখেতে যিটো কৈছে যে কৰ্ণাটকতো লোন লৈছে গতিকে অসমত লোন ল'লে কংগ্ৰেছৰ গা জ্বলে বুলি কৈছে কৰ্ণাটকৰ তেখেতে জানে নে নাজানে ডেভেলপ চিটি হিচাপে ষ্টেট হিচাপে তেওঁলোকৰ 70% তেওঁলোকৰ ৰেভিনিউ জেনেৰেট হয় অন ৰিচোৰ্চৰ পৰা অসমত ৰেভিনিউ জেনেৰেট হৈ আছে অনলি মদৰ দোকানৰ পৰা এই কথাটো তেওঁলোকে বুজিছে নে নাই গতিকে মই এটা কথা কৈছো আমি 9:10 আমি বিশেষ ৰাজ্যৰ মৰ্যাদাত থকা আমি এখন ৰাজ্য গতিকে এনে ক্ষেত্ৰত অজন্তা নেওগে কৰ্ণাটকৰ দোহাই দি পেলাই অসমত যদি আমাক জনমূৰি প্ৰত্যেকৰে আজি তাৰিখত 42,000 টকাকৈ আমাৰ জনমূৰি ধাৰৰ বুজা আছে এফালে 1250 টকা আৰু 1250 টকা লোৱা মহিলাগৰাকীয়ে 42,000 টকা ঋণৰ বুজা লৈছে মন্ত্ৰী পীযুষ হাজৰিকাকো উভতি ধৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পীযুষ হাজৰিকাই যে কৈছে তেখেতে কালি কৈছে যে জয়ন্ত বৰুৱাই এই বাকী বিৰোধী মঞ্চই যদি চৰকাৰ গঠন কৰে তেওঁলোকক উপদেশ দিব লাগে যে অনাগত দিনত যাতে ঋণ নলয় কংগ্ৰেছৰ দিনত ঋণো লৈছিলে কিন্তু স্কুল বন্ধ কৰিবলগীয়া হোৱা নাছিলে কংগ্ৰেছৰ দিনত ঋণো লৈছিলে কিন্তু তেওঁলোকে এনেকৈ আত্মসমৰ্পণ কৰিবলগীয়া হোৱা নাছিলে গতিকে মই সেইকাৰণে কৈছোঁ যে পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা অজন্তা নেওগে জানি লোৱা ভাল যে অৰ্থনৈতিক কোনো ৰোডমেপ নাই তেওঁ অৰ্থনৈতিক ৰোডমেপত সম্পূৰ্ণভাৱে বিফল হৈছে কৰ্ণাটকৰ লগত অসম কোনো কাৰণতে কম্পেয়াৰ নহয় এই কথাটো তেওঁলোকক আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে জনাই দিয়াটো ভাল জ্যেষ্ঠ কংগ্ৰেছ নেতা বিনন্দ শইকীয়াই ক'লে কংগ্ৰেছ শাসিত ৰাজ্য হোৱাৰ কাৰণেই কৰ্ণাটকৰ কথাটো টানি আনি লাভ নাই কাৰণ কৰ্ণাটকৰ অন চ'ৰ্চ আছে মানে ৰেভিনিউ যথেষ্ট ভাল আৰু তেওঁলোকৰ GDP বহুত ওপৰত আছে আজিতো বাতৰি কাকততো তাৰ এনালাইচিছটো ওলাইছে গতিকে এইবিলাক হৈছে তেওঁলোকে মানে মানুহক মানে মিছলিড কৰিবলৈ কোৱা কথা
এয়া অৰ্থনৈতিক নিৰক্ষৰতাৰ পৰিচয় এই বুলি কটাক্ষ বিধায়ক অখিল গগৈৰ। আদানী বা আম্বানীয়ে কিমান টকা ধাৰ ল'লে সেই এনেকৈ যদি কয় যে অখিল গগৈও বা যিকোনো সাধাৰণ আপোনাৰ নামটোৱে ধৰক ক'লোঁ মই, আপুনি লোৱা ধাৰটোৰ লগত যদি আদানী বা আম্বানীৰ ধাৰৰ তুলনা কৰে তেতিয়াহ'লে সেইটো মহামূৰ্খামি বুলি কয় নে নকয়? গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আটাইতকৈ ডাঙৰ যিটো ভয়ংকৰ কাম আমাৰ কাৰণে কৰি থৈ গ'ল, তেওঁলোকে আমাৰ কাৰণে ধাৰ ৰাখি থৈ গ'ল 1,77,000 কোটি টকা। আমি পোৱা এই মদৰ ৰেভিনিউ আৰু আমি এটা পইচা পাওঁ যে আমি পেট্ৰল ডিজেলৰ ওপৰত মানুহৰ ওপৰত বেছিকৈ কৰ বঢ়াই দিওঁ। সেইটোৱে আমাৰ ইনকামেই নাই, আমাৰ ইনকামেই নাই, আৰু সিহঁতৰ ইনকামেই ইনকাম। তাৰ পাছত যদি কৰ্ণাটকৰ লগত অসমৰ ধাৰ লোৱাৰ তুলনাটো যদি কোনোবাই কৰি দিয়ে তেতিয়াহ'লে মই তেওঁক আকৌ এবাৰ কৈছোঁ, অৰ্থনৈতিকভাৱে তেওঁ মই নিৰক্ষৰ মানুহ বা তেখেতক এজন মহামূৰ্খ বুলি মই ক'বলৈ বাধ্য। সমালোচনা কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ক'লে, বিজু হাজৰিকাৰ প্ৰতি আমাৰ পুতৌ জন্মিছে যে তেওঁ আচলতে ভালকৈ পঢ়া শুনা নকৰে কাৰণে এই কথাটো কৈছে। GSDP আপোনালোকে যদি চাই তালিকাখন, তেওঁলোকে $360 বিলিয়ন মালিক কৰ্ণাটকা, আৰু অসম হৈ গ'ল $88 বিলিয়ন মালিক। আৰু মানে তাত কৰ্ণাটকাত যিবোৰ চ'ৰ্চৰ পৰা, যিবোৰ উৎসৰ পৰা ৰাজহ আহে, ঢেৰ ৰাজহ অহাৰ উৎস। অসমৰ দৰে কেৱল মাত্ৰ মদৰ ওপৰত নিৰ্ভৰশীল হৈ পিনে চৰকাৰ চলাব নালাগে। অসম চৰকাৰ চলাই থাকোঁতে 30% অসমৰ পৰা ৰাজহ লৈ পিনে চৰকাৰ চলায়, 70% তেওঁলোকে লোন লৈ দিল্লীৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে চৰকাৰ চলাইছে। গতিকে কৰ্ণাটকাৰ GSDP, কৰ্ণাটকাৰ পাৰ কেপিটা ইনকম নোচোৱাকে পীযুষ হাজৰিকাই যিটো কথা অসমৰ ৰাইজক ক'ব খুজিছে এইটো লাজ লগা কথা। উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ 1,77,983 কোটি টকালৈ বৃদ্ধি পালে। ইয়াৰে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ 4 বছৰীয়া কাৰ্যকালত লোৱা ঋণ 88,274 কোটি। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।